নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিনাথ কোঁৱৰ, জ্যেষ্ঠ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যা তত্ত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আপোনালোকৰ ধন, টকা পইচা, সুখ সমৃদ্ধি বৃদ্ধি, আপোনালোকৰ অপৰচুনিটি অৰ্থাৎ সুবিধাৰ বাট মুকলি কৰা এটা উপায় সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আমি সকলোৱে নিজৰ ধন টকা পইচা আহৰণৰ কাৰণে বিভিন্ন ধৰণৰ কাম কাজ কৰোঁ। কোনোবাই চাকৰি কৰে, কোনোবাই বিজনেছ কৰে, কোনোবাই গাড়ী চলায়, কোনোবাই দোকান দিয়ে ইত্যাদি বিভিন্ন বৃত্তি আমি গ্ৰহণ কৰোঁ, যাতে আমি ধন টকা পইচা আহৰণ কৰিব পাৰোঁ, আমাৰ পৰিয়াল পোহপালন দিব পাৰোঁ, মনৰ ইচ্ছাখিনি পূৰ্ণ কৰিব পাৰোঁ। কিয়নো ধনলক্ষ্মীৰ আশীৰ্বাদ অবিহনে আমি কেতিয়াও আমাৰ ইচ্ছাবিলাক পূৰ্ণ কৰিব নোৱাৰোঁ, পৰিয়াল পোহপাল দিব নোৱাৰোঁ, ঘৰৰ ব্যক্তিসকলক সুখী আৰু সমৃদ্ধিশালী কৰি ৰাখিব নোৱাৰোঁ। ধন টকা পইচা অৰ্থৰ সকলোকে প্ৰয়োজন থাকে। গতিকে যাতে আমাৰ ওচৰত সদায় পৰ্যাপ্ত পৰিমাণ ধন টকা পইচা আহি থাকে, আমি যিয়ে ব্যৱসায় নকৰোঁ কিয়, যিয়ে চাকৰি নকৰোঁ কিয়, যিয়ে ব্যক্তি আমি নহওঁ কিয়, যাতে আমাৰ ওচৰত সদায় পৰ্যাপ্ত পৰিমাণৰ পইচা আহি থাকে। আমাৰ যাতে বিজনেছ কেতিয়াও মাজে মাজে ডাউন হৈ নাযায়, আমাৰ হাতলৈ যাতে পইচা আহিলে অবাবত খৰচ হৈ নাযায়, আমি আহৰণ কৰা পইচা যাতে অলপমান হ'লেও আমি ছেভিংছ কৰিব পাৰোঁ, তাৰ কাৰণে আমি এই উপায়টো সকলোৱে কৰা উচিত। যদি আপোনালোকে এই প্ৰয়োগটো কৰে, মই আপোনালোকক কথা দিব পাৰোঁ যে আপোনালোকে ইয়াৰ পৰা ভাল ফল নিশ্চয় লাভ কৰিব। বন্ধুসকল, কি কৰিব লাগে ভালকৈ শুনি লওক। একেবাৰে এটা সহজ উপায়। ইয়াত কোনো ধৰণৰ টকা পইচা খৰচ কৰিবলগীয়া একো দৰকাৰ নাই। বন্ধুসকল, এই উপায়টো এষ্ট্ৰলজি আৰু নিউমেৰলজিৰ এটা মিক্সড উপায়, যাৰ জৰিয়তে আমি ধন টকা পইচাক আমি নিজৰ ফালে এট্ৰেকশ্যন কৰিব পাৰোঁ, আকৰ্ষিত কৰিব পাৰোঁ। বন্ধুসকল, যাতে আমাৰ ওচৰত সদায় পৰ্যাপ্ত পৰিমাণৰ পইচা আহি থাকে, যদি আমি বিজনেছ কৰোঁ, যাতে আমাৰ বিজনেছ দিনে দিনে উন্নতিৰ পথে গতি কৰে, আমাৰ ওচৰলৈ পৰ্যাপ্ত পৰিমাণৰ কাষ্টমাৰ বা ক্লায়েণ্ট আহি থাকে, আমাৰ যাতে পইচা অদৰকাৰীভাৱে য'ত ত'ত খৰচ হৈ নাযায়, আমাৰ যাতে পইচা ছেভিংছ হয়, তাৰ কাৰণে আমি সকলোৱে প্ৰয়োগটো কৰিব লাগে। কি কৰিব লাগে ভালকৈ শুনিব। বন্ধুসকল, এই প্ৰয়োগটো আমি কিন্তু যধে মধে যেতিয়া তেতিয়া কৰিব নোৱাৰিম। এই প্ৰয়োগটো আমি কেৱল কৰিব লাগিব কোনোবা এটা বৃহস্পতিবাৰৰ দিন। বৃহস্পতিবাৰৰ দিনাহে আমি এই প্ৰয়োগটো কৰিব পাৰিম। কি কৰিব লাগে ভালকৈ শুনি লওক। আপোনালোকে বৃহস্পতিবাৰৰ দিনা ভালকৈ স্নান কৰি ল'ব, পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পিন্ধি ল'ব, পাৰিলে যাকে আপুনি পূজা কৰে তেওঁৰ ওচৰতে ধূপ এডাল বা চাকি এগছ জ্বলাই ল'ব। তাৰপিছত আপোনালোকে দুটা বস্তু যোগাৰ কৰি ল'ব। এখন বগা কাগজ আৰু অলপমান হালধি, যি খোৱা হালধি আমি ঘৰত ব্যৱহাৰ কৰোঁ সেয়া হালধি হ'লেও হ'ব। তাতে অকণমান পাৰিলে, যদি পাৰে অকণমান গোলাপ জল, বা যদি গোলাপ জল নাই তেন্তে আপোনালোকে অকণমান মিঠাতেল তাত মিলাই লৈ সেই হালধিক চিয়াহীৰ নিচিনা কৰি ল'ব। তাৰপিছত আপোনালোকে সেই বগা কাগজখনৰ ওপৰতে নিজৰ সোঁ হাতৰ তৰ্জনী আঙুলিৰ সহায়ত এটা সংখ্যা লিখিব। বন্ধুসকল, সেই সংখ্যাটো হৈছে 33। বন্ধুসকল, সংখ্যাতত্ব অনুসৰি এই 33 সংখ্যাটোক কুবেৰৰ সংখ্যা বুলি কোৱা হৈছে, কুবেৰৰ চাবি কাঠি বুলি কোৱা হৈছে। কিয়নো বন্ধুসকল, 3 আৰু 3, এই 3 সংখ্যাটো হৈছে গুৰু বৃহস্পতিৰ সংখ্যা, কিন্তু দুটা 3 যোগ কৰিলে টোটেল হয় 6। সেয়া কাৰ সংখ্যা? শুক্ৰৰ সংখ্যা। অৰ্থাৎ গুৰুৰ জৰিয়তে, অৰ্থাৎ গুৰুক তুষ্ট কৰাৰ জৰিয়তে আমি লক্ষ্মীক লাভ কৰিব পাৰোঁ, যদিহে এই সংখ্যাটো আমি সঠিকভাৱে প্ৰয়োগ কৰোঁ। কি কৰিব লাগে? উত্তৰ দিশলৈ মুখ কৰি বগা কাগজখনত আপোনালোকে 33 সংখ্যাটো লিখিব লাগে। সেই কাগজখনতে 33 সংখ্যাটো ইংৰাজীতে লিখে, অসমীয়াতে লিখিব লাগে। আৰু যেতিয়া আপোনালোকে বগা কাগজখনত এই 33 সংখ্যাটো হালধিৰ সহায়ত নিজৰ তৰ্জনী আঙুলিৰ দ্বাৰা লিখিব, সেই সময়ছোৱাত আপোনালোকে ক'ব ওম কুবেৰায় নমঃ। এইদৰে মনে মনে কৈ আপোনালোকে এই সংখ্যাটো লিখিব। অৰ্থাৎ আপোনালোকে নিজৰ সোঁ হাতৰ তৰ্জনী আঙুলিটো হালধিৰ সহায়ত, হালধিত অকণমান মিঠাতেল বা আপোনালোকে গোলাপ জল মিক্স কৰি ল'ব। তাৰপিছত আপোনালোকে এখন বগা কাগজত এই 33 সংখ্যাটো লিখিব। অসমীয়াতো লিখিব পাৰে, ইংৰাজীতো লিখিব পাৰে। আৰু লেখাৰ সময়ত মনে মনে ক'ব ওম কুবেৰায় নমঃ। এইদৰে আপোনালোকে 3 বাৰ ক'ব। ওম কুবেৰায় নমঃ বুলি কৈ আপোনালোকে 33 সংখ্যাটো লিখিব। লিখি লৈ সেই কাগজখনত সন্মুখতে এটা ধূপ জ্বলাব। ধূপ জ্বলাই লৈ মই যিটো আপোনালোকক মন্ত্ৰ কৈছিলোঁ ওম কুবেৰায় নমঃ, এই মন্ত্ৰটোকে আপুনি 6 বাৰ ক'ব।
ওম কুবেৰাই নম, ওম কুবেৰাই নম, ওম কুবেৰাই নম, এইদৰে আপোনালোকে 6 বাৰ ক'ব। তাৰপিছতে সেই কাগজখন আপোনালোকে যদি পাৰে লেমিনেট কৰি ল'ব, যাতে কাগজখন ফাটি চিটি নাযায়। তাৰপিছতে সেই কাগজখন আপুনি নিজৰ পাৰ্চত ৰাখিব পাৰে। যদিহে আপোনাৰ পাৰ্চত পইচাই নৰয়, যদি আপোনাৰ অদৰকাৰী খৰচ হৈ গুচি যায়, তেন্তে আপুনি নিজৰ পাৰ্চত ৰাখি থ'ব। যদি আপোনাৰ পইচা ছেভিংছ নহয়, যে আপুনি বহুত চেষ্টা কৰে, আপোনাৰ ঘৰলৈ পইচা আহে কিন্তু পইচা আপুনি ৰাখিব নোৱাৰে, সঞ্চয় কৰিব নোৱাৰে, তেন্তে নিজৰ ঘৰৰ কেছ বক্সত সেই কাগজখন ৰাখি থ'ব। যদি আপোনাৰ দোকান আছে, ব্যৱসায় স্থান আছে, ব্যৱসায় স্থানত আপোনাৰ কাষ্টমাৰৰ সংখ্যা দিনক দিনে কমি গৈছে, আপোনাৰ ব্যৱসায় লোকচান হ'বলৈ লৈছে, ব্যৱসায় কমি গৈছে, ধন টকা পইচাৰ অভাৱ হৈছে, তেন্তে আপোনালোকে সেই কাগজখন নিজৰ কেছ বক্সত ৰাখিব পাৰে। এইদৰে আপুনি এই কাগজখন নিজৰ পাৰ্চতো ৰাখিব পাৰে, নিজৰ কেছ বক্সতো ৰাখিব পাৰে, নিজৰ ধন টকা পইচাৰ যিটো স্থান তাতো আপুনি ৰাখি থ'ব পাৰে, বা যদি আপুনি নিজৰ পূজা স্থানতো ৰাখিব খোজে ৰাখিব পাৰে। আৰু যদি আপোনালোকে বিচাৰে যে এই প্ৰয়োগটো মই নিজৰ ঘৰৰ কাৰণেও কৰোঁ, নিজৰ দোকানৰ কাৰণেও কৰোঁ, নিজৰ পাৰ্চতো মই এখন ৰাখোঁ, তেন্তে আপোনালোকে কৰিব পাৰে। কিন্তু এই ক্ষেত্ৰত আপুনি 3খন কাগজত একেটা প্ৰয়োগকে কৰিব লাগিব। তাৰপিছতে আপোনালোকে সেই কাগজখন আপুনি নিৰ্দিষ্ট জেগাত ৰাখি দিব। বন্ধুসকল, এই প্ৰয়োগটো এটা অত্যন্ত পৰীক্ষিত প্ৰয়োগ। শুনিবলৈ প্ৰয়োগটো একেবাৰে সহজ, কিন্তু এই প্ৰয়োগটোৰ যি ৰিজাল্ট সেইটো কিন্তু একেবাৰে সাংঘাতিক ধৰণৰ। এবাৰ কৰি চাওক, নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিবই। সম্পূৰ্ণ আস্থা সহকাৰে ঈশ্বৰৰ প্ৰতি ভক্তি ৰাখি কুবেৰ দেৱতাক স্মৰণ কৰি এই প্ৰয়োগটো কৰি চাওক। কুবেৰ দেৱতাই আপোনাক ধন টকা পইচাৰ দুৱাৰ মুকলি কৰিব, ব্যৱসায় উন্নতি কৰাত সহায় কৰিব, পইচা ছেভিংছ কৰাত সহায় কৰিব। যিহেতু শাস্ত্ৰতে কোৱা হৈছে যে ধনৰ দেৱতা হৈছে কুবেৰ, তেওঁ হৈছে বিত্তেশ্বৰ, অৰ্থাৎ ধন টকা পইচাৰ অধিপতি। গতিকে কুবেৰ দেৱতাক স্মৰণ কৰি বৃহস্পতিবাৰৰ দিনা আপোনালোকে হালধিৰ সহায়ত এখন বগা কাগজত এই 33 সংখ্যাটো ইংৰাজীতে হওক অসমীয়াতে হওক কুবেৰ দেৱতাক মনে মনে ধ্যান কৰি ওম কুবেৰাই নম মনে মনে কৈ লিখিব। লিখি লৈ সেই কাগজখন আপোনালোকে নিজৰ লগত ৰাখিব, পাৰ্চত ৰাখিব, কেছ বক্সত ৰাখিব, বা নিজৰ টকা পইচা ৰখা স্থানত ৰাখিব। চাব আপোনালোকৰ লাহে লাহে ধন টকা পইচাৰ যি সমস্যা, সেই সমস্যা দূৰ হ'বলৈ ল'ব, ব্যৱসায় বাণিজ্যটো উন্নতি হ'ব, ধন টকা পইচাৰ ছেভিংছ হ'বলৈ ল'ব। বন্ধুসকল, যিসকলৰ আৰ্থিক সমস্যা হৈ আছে, ব্যৱসায়ত লোকচানৰ সন্মুখীন হৈ আছে, ব্যৱসায় ডাউন হৈ গৈ আছে, তেওঁলোকে এই প্ৰয়োগটো এবাৰ কৰি চাওক, নিশ্চয় ইয়াৰ পৰা তেওঁলোকে ভাল ফল লাভ কৰিব। কিন্তু এটা কথা মনত ৰাখিব, যিদিনাখনি এই প্ৰয়োগটো কৰিব, অৰ্থাৎ যিটো বৃহস্পতিবাৰৰ দিনা এই প্ৰয়োগটো আপোনালোকে কৰিব, অনুগ্ৰহ কৰি সেই বৃহস্পতিবাৰৰ দিনটো আপোনালোকে নিৰামিষ আহাৰ গ্ৰহণ কৰিব, আৰু যদি পাৰে ব্ৰতে কৰিব। যদি এনে কৰে তেন্তে এই প্ৰয়োগে আপোনাক অতি ক্ষিপ্ৰতাৰে অতি সোনকালে ৰিজাল্ট প্ৰদান কৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই ধন টকা পইচা সুখ সমৃদ্ধি বৃদ্ধি অত্যন্ত সহজ প্ৰয়োগটোৰ সম্পৰ্কে জানি ভাল লাগিল। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।